আজি সদৌ অসম সাংবাদিক মঞ্চৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে যেহেতু পূজাৰ বতৰ এই পূজাৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা সমিতিৰ সহযোগত এইবেলি আমি ধুবুৰী গৌৰীপুৰ চহৰস্থিত যিখন সাংবাদিক মঞ্চৰ কাৰ্যালয় আছে জিলা কাৰ্যালয়তে আমি এবাৰ অনুষ্টুপীয়াকৈ দিনজোৰা কাৰ্যসূচীৰে আমি সদৌ অসম সাংবাদিক মঞ্চই প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আৰু এই প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাতিপুৱা সংগঠনৰ পতাকা উত্তোলন তাৰপিছত ৰাজহুৱা সভাৰ পিছতে আমাৰ যি সাংবাদিক মঞ্চৰ যিখন সংবিধান আছে এই সংবিধানখনৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই চেগতে সদৌ অসম সাংবাদিক মঞ্চৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মীক অসমৰ বিভিন্ন জিলাত থকা বিভিন্ন প্ৰান্তত থকা অঞ্চলত থকা সাংবাদিক মঞ্চৰ কৰ্মী প্ৰশিক্ষক সদস্য বিষয়ববীয়া প্ৰাক্তন সদস্যৰ লগতে আমাক বিভিন্ন প্ৰকাৰে সহযোগ কৰা সকলোকে আজিৰ এই পবিত্ৰ ক্ষণত সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। এই চেগতে সদৌ অসম সাংবাদিক মঞ্চ যিহেতু পূজাৰ বতৰ এই পূজাৰ বতৰত আমি অসমৰ প্ৰতিখন মিডিয়া হাউচলৈ আমি আহ্বান জনাইছোঁ যাতে যিহেতু পূজাৰ বতৰ আমাৰ সাংবাদিকসকলক অন্ততঃ যি হিন্দু ধৰ্মাৱলম্বী ভাই বন্ধুসকল যি আমাৰ সাংবাদিক আছে তেওঁলোকক যাতে পূজাৰ বনাজ দিয়া হয় আৰু তেওঁলোকক যাতে উপযুক্ত দৰমহাও দিয়া হয়। ইয়াৰ লগতে আমি সদৌ অসম সাংবাদিক মঞ্চই ইতিমধ্যে সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত এটা বছৰত আমি কাম কৰি গৈছোঁ। অনাগত দিনত আমিও আকৌ ইয়াতকৈ বেছি কাম কৰি যাম বুলি আমি আশাবাদী আৰু এই চেগতে সদৌ অসম সাংবাদিক মঞ্চই বিভিন্ন সময়ত যিহেতু বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে অনাগত দিনতো আমি ৰূপায়ণ কৰিয়ে যাম। এইখিনি কৈ পুনৰবাৰ সদৌ অসম সাংবাদিক মঞ্চৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু আমাৰ শুভাকাংক্ষীক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।